চক আকাশ ফুকন সমাজসেৱী ল'ৰা ভাল ল'ৰা কিন্তু মানুহৰ যদি মুখখন ভাল নাথাকে তেতিয়াহ'লে মানুহে বেয়া পায় আৰু বিজেপি দলে এটা পাৰ্টিত আমি বিচাৰোঁ যে অলপ মানুহ সংস্কৃতিবান হওক ডাঙৰক সন্মান কৰক সৰুক মৰম কৰক ৰণোজ পেগু এজন আমাৰ জ্যেষ্ঠ মন্ত্ৰী তেওঁৰ বিষয়ে যিখিনি কথা কৈছে শুনি মোৰ বেয়া লাগিছে মই ভাবোঁ যে আকাশ ফুকনে ৰাজহুৱাভাৱে ক্ষমা খুজিব লাগে ৰণোজ পেগুৰ ঘৰত গৈও ক্ষমা খুজিব লাগে আৰু আমাৰ দলটোৰ যিটো পৰম্পৰা সেই পৰম্পৰা মতে চলিব লাগে যিজন ঠিকাদাৰ তেওঁৰ বিষয়েও কিছু কথা শেহতীয়াকৈ প্ৰকাশ পাইছে মই ভাবোঁ যে এইটো ডিপাৰ্টমেণ্টে চাব লাগে যে কমপ্লিট নোহোৱা কাম এটা কেনেকৈ কমপ্লিশ্যন দেখুৱাইছিলে সেই বিষয়ে ডিপাৰ্টমেণ্টে চাব তাত মোৰ ক'বলগীয়া একো নাই কিন্তু মোৰ দলৰ মানুহজনৰ যদি কথা আচাৰ ব্যৱহাৰ ভাল নাথাকে মানুহে 10 জনে মোকে প্ৰশ্ন সুধিব যে আপোনাৰ দলত কিয় এনেকুৱা মানুহৰ ডেকা বয়সত ভুল হয় ভাল কৰি ডাঙৰজনক ক্ষমা খুজি ৰাইজক ক্ষমা খুজি নিজক সংশোধন কৰি মানুহ আগুৱাব লাগে